প্ৰাইমতৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ২৭ নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি ২০০০ টকাৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে ন্যূনতম সমৰ্থিত মূল্য ২,৩০০ টকা প্ৰতি কুইণ্টলত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষৰ বাবে আৰম্ভ হ'বলগীয়া ধান ক্ৰয়ৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ জিলা কৃষি বিষয়ক কৃষি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰপিছত চৰকাৰৰ ফালৰ পৰা এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে কৃষকসকললৈ সহযোগিতাৰ হাত। ন্যূনতম সমৰ্থিত মূল্য কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষৰ বাবে প্ৰতি কুইণ্টলত সমৰ্থিত মূল্য ২,৩০০ টকা। অসম চৰকাৰে যোৱাবাৰৰ নিচিনাকৈ কিন্তু এইবাৰো কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিব। তো যিসকল কৃষকে ধান খেতি কৰিছে সেইসকল কৃষকে চৰকাৰৰ ওচৰত নিজৰ ধান বিক্ৰী কৰিব পাৰিব। তো ইয়াৰ বাবে চৰকাৰে মূল্য নিৰ্ধাৰণ কৰিছে প্ৰতি কুইণ্টলত ২,৩০০কৈ টকা। তো আপোনালোকে যদি ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি ২,০০০কৈ টকা কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে যোৱা অক্টোবৰ মাহত প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ ১৮ নম্বৰ কিস্তিৰ ২,০০০কৈ টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ ১৮ নম্বৰ কিস্তি ২,০০০কৈ টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তিৰ ২,০০০কৈ টকা। তো কেতিয়া লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে প্ৰতি ৪ মাহৰ মূৰে মূৰে বছৰি ৩বাৰকৈ PM কিষাণৰ কিস্তি প্ৰদান কৰা হয়। গতিকে আমি আশা কৰিব পাৰোঁ যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ আশে পাশে ১৯ নং কিস্তি বিতৰণ কৰা হ'ব। অৱশ্যে তাৰিখৰ ওচৰ পালে চৰকাৰে PM কিষাণৰ ৱেবছাইটত একেখিনি কথা অৱগত কৰিব। তো ইয়াতে কোৱা অনুযায়ী PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব, কিয়নো ভাৰত চৰকাৰে যিহেতু PM কিষাণ আঁচনিৰ ১৮ নম্বৰ কিস্তি ধন অক্টোবৰ মাহত প্ৰদান কৰিছে। তো অক্টোবৰ মাহৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে অহা ফেব্ৰুৱাৰী মাহলৈকে ৪ মাহ সম্পন্ন হ'ব। তো ভাৰত চৰকাৰে প্ৰতি ৪ মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি ধন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত হিতাধিকাৰীসকলে লাভ কৰিব। লগতে আপোনালোকে যদি PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি ধন পাব বিচাৰে তেন্তে অতি শীঘ্ৰেই কৰিব লাগিব এই ৩খন কাম। তো PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত আপডেট। এই ৩খন কাম যদি আপোনালোকে কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, অন্যথা PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি ২,০০০কৈ টকা আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি 2.0 লৈ। অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি। তো এই কেইখন জিলাৰ যুৱক যুৱতীসকলে নতুনকৈ কৰিব পাৰিব আবেদন।
তো যিসকল যুৱক যুৱতীয়ে নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিব সেই সকল যুৱক যুৱতীক অসম চৰকাৰে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা প্ৰদান কৰিব লগতে আগতীয়াকৈ যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেই সকল যুৱক যুৱতীক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে প্ৰথম কিস্তিৰ ৭৫,০০০কৈ টকা এতিয়া আপোনালোকক জনাই আছো নতুনকৈ কোন কেইখন জিলাৰ যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত কৰিব পাৰিব আবেদন আবেদনৰ অন্তিম তাৰিখ কিমান সবিশেষ এতিয়া আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে জিলা কেইখনৰ নাম উল্লেখ কৰা হৈছে প্ৰথমে কোৱা হৈছে নগাঁও তাৰ পিছৰ বঙাইগাঁও চিৰাং বিশ্বনাথ আৰু কাছাৰ জিলা এই কেইখন জিলাৰ যুৱক যুৱতীসকলে নতুনকৈ কৰিব পাৰিব এইখন আঁচনিত আবেদন অসম চৰকাৰে এই কেইখন জিলাৰ যুৱক যুৱতীসকলৰ বাবে নতুনকৈ আৰম্ভ কৰিছে 25 নৱেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন এই কেইখন জিলাত যিসকল যুৱক যুৱতীয়ে বসবাস কৰে সেই সকল যুৱক যুৱতীয়ে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে 9 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন কিয়নো অসম চৰকাৰে 9 ডিচেম্বৰটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে তো যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে প্ৰথম কিস্তি ধন পোৱা নাই সেই সকল যুৱক যুৱতীয়ে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু প্ৰথম কিস্তি ধন পোৱা নাই সেই সকল যুৱক যুৱতীক আকৌ কেতিয়া প্ৰদান কৰিব টকা তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতে সোমাই দিব 10,000কৈ টকা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জিলাবোৰৰ ডিস্ট্ৰিক্ট কমিশনাৰ সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল সেই বৈঠকত সিদ্ধান্ত কৰা অনুযায়ী অসমৰ 32 লাখ আত্মসহায়ক গোটৰ মহিলাসকলে কেৱল মাত্ৰ লাভ কৰিব 10,000কৈ টকা অসমত কিন্তু টোটেল 39 লাখ আত্মসহায়ক গোটৰ মহিলা আছে তো 39 লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত 32 লাখ মহিলাসকলে লাভ কৰিব 10,000কৈ টকা বাকি আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব সেই সকল মহিলা 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয় তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো